Hi guys, Assalamualaikum. Nasrin's vlogs or Anity vlog আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে, মই বেছি ভালে আলহামদুলিল্লাহ। আৰু আজি মই এটা ব্লগ ষ্টাৰ্ট কৰিছো দুটা বজাত। এতিয়ালৈকে মই ফ্ৰেছন আপ হ'বলৈ পৰা নাই ভালকে। উঠিব পৰা কামতে লাগি আছো। আজি কাপোৰ ধোৱা হ'ল যে কাপোৰ ধোৱা হ'লে মোৰ সব খেলিমেলি লাগি যায়। এইফালে আজি বাবু হেল্পাৰ আহিছে অকণমান হেল্প কৰি দিছে আমাক। সি পেকিং কৰি আছে। আজি বিৰিয়ানী অৰ্ডাৰো বেছি আছিলে, বনোৱাটো অলপ বেছি হ'ল সেইকাৰণে। Hey guys, এতিয়া মই গা পা ধুই মেলি আহিলো। তাৰ পিছত নামাজ আদায় কৰি ললো। তাৰ পিছত মই ভিডিঅ' কৰিছো কাৰণ মোৰ জোহৰ বহা নাছিলো যে মনটো কিবা লাগি আছিলে। এবাৰ সব ধুলো, বেডশ্বীট সব ধুই দিলো। বৰষুণ দি দিলে ন গাইজ, কাপোৰখিনি আকৌ ভৰাই দিবলগীয়া হ'ল। এয়া মানে শুকালে বাৰু আলহাইকত, কিন্তু ভৰাবলৈ মই টাইম পোৱা নাছিলোঁ কাৰণ ৰাতিপুৱাৰ পৰা 1 মিনিটো ৰখিবলৈ সময় পোৱা নাই। মানে শুই উঠাৰ পৰা বহুত ভাগৰ লাগিছে। এতিয়া পটাপট অকণমান কোৰাণ চৰীফ পঢ়ি লওঁ। 20 মিনিটমান পঢ়িবলৈ পাৰিমে চাগে, কাৰণ মোৰ ইফতাৰী বনাবলৈ হ'ব যে। মই তাৰমানে ইফতাৰীতে হেৰিৰ কাৰণে বনাই দিওঁ যিহেতু, সেইটো কাৰণে অলপ সোনকালে পৰা বনাওঁ মই। নহ'লে মোৰ ইফতাৰীত ইমান টাইম নালাগে বাৰু, ইমান নবনাওৱে যিটি। আজি আব্বাই ৰোজা ধৰিছে। আব্বাই এইকেইদিন নাছিলে ৰোজা, আজি আব্বাই যিহেতু ৰোজা ধৰিছে দাইল কেক থৈ আহিছোঁ। আজি পকৰী বুট বনাব লাগিব। আমি বাৰু নাখালেও মানে একো নাই, আমি ইমান সেইবোৰ মানে ইমান নাখালেও চলি যায়। আব্বাই আকৌ হেঁপাহ কৰে যে তেওঁ ৰোজা ধৰিলে মানে বনাওঁ, আৰু তেওঁ যিকেইটা বস্তু ভাল পায়। বাকীবোৰ থাকিবই আৰু কাষ্টাৰ্ড পোলাও। তো ব্লগটো চাই থাকিব। মই অকণমান কোৰাণ চৰীফ পঢ়িলোঁ, তাৰপিছত লগ পাম আপোনালোকক দেই। আৰু এটা কথা ক'ব থাকিলেই ন, আজি হাজবেণ্ডে একদম মূৰত দাঙি ডেক্সি নিবলগীয়া হ'ল নহয় গাইজ। বেয়াও লাগিছে, বেটেৰী ৰিক্সাখন নোসোমালে আমাৰ ৰাস্তাটোত, আকৌ এনেকৈ স্কুটিত লৈ যায় মানে হা। আজি তাৰমানে অলপমান বিৰিয়ানী অৰ্ডাৰ বেছি আছিলে। কালি আমি যে কৈ দিছিলোঁ আগে অৰ্ডাৰ দিব বুলি, কালি বহুত মানুহে অৰ্ডাৰ কৰি দিলে। তো সেইকাৰণে থেংক ইউ সকলোলৈকে। সেইকাৰণে হাজবেণ্ডে স্কুটিত নিব নোৱাৰিলে, ডাঙৰ ডেক্সি বনাবলগীয়া হ'ল। তো সেইকাৰণে মানে মূৰত দাঙি লৈ গৈছে। ইমান বেয়া লাগিছে, কিন্তু মানে ৰোজা ধৰি ইমান কষ্ট কৰে ন। কিন্তু এটা ভাবিছোঁ যে কষ্ট কৰাটো কোনো বেয়া কথা নহয়, কষ্ট কৰিব লাগে। আৰামৰ জিন্দগীটো বেয়া, অকণমান কষ্ট থাকিব লাগে মানুহৰ। কষ্ট কৰা মানুহ বোলে আল্লাহ পাকেও ভাল পায়। তো সেইটো কাৰণে আৰু কষ্টটো আমি ফিল নকৰোঁ, দুটাই কৰোঁ বাৰু, তথাপিতো ফিল নকৰোঁ বাৰু। আপোনালোকে দুবা কৰিব যাতে আমি কষ্টই কৰোঁ লাগিলে, ভালকৈ থাকিব পাৰোঁ যাতে, সেইটোৱে আৰু। মই আহি গ'লোঁ ইফতাৰী বনাবলৈ। আৰু প্ৰথমে মই আন্দা বইল কৰোঁ, তাৰপিছত কাষ্টাৰ্ডটো পাতোঁ। আৰু আজি কাষ্টাৰ্ডত পূৰা ফ্ৰুটছ দি দিম বুলি ভাবিছোঁ। মই বহুত ভাল পাওঁ এনেকৈ, আৰু ইভাগে ফ্ৰুটছ খোৱা ইমানকৈ নহয় আমাৰ ঘৰত। হাজবেণ্ডেতো ইমান ভালেই নাপায় বাৰু। তো ভাবিছোঁ আজি এইটো ট্ৰিক এপ্লাই কৰি খুৱাই দিম আৰু ফ্ৰুটছ। আপোনালোকে চাগে মোৰ ব্লগবোৰ চালে দেখিবই, বহুত বেছি ফ্ৰুটছ আমাৰ ঘৰত খোৱাই নহয় ৰমজান মাহ বুলিও। যেতিয়া থাকে তেতিয়া চবতে দি মেলি শেষ কৰি দিওঁ আৰু মই। আপেলটোতো মই খাই বেয়াই পাওঁ, সুদাই এনেকৈ সৰু সৰু কাটিলে অলপ খাওঁ বাৰু। ফ্ৰুটছ চালাড বা ফ্ৰুটছ কাষ্টাৰ্ড সেইকেইটা বস্তু খাই মই বিৰাট ভাল পাওঁ। ডিজাৰ্টত মানে মোৰ অকণমান বেছি আকৰ্ষণ থাকে। আপোনালোকে কোনে কোনে ডিজাৰ্ট খাই ভাল পায় মোক ক'বচোন দেই। তো এইখিনি গোটেইখিনি কাটি ল'লোঁ সৰু সৰুকৈ। তাৰপিছত এতিয়া কাষ্টাৰ্ডত দি দিছোঁ, দি ভালকৈ এবাৰ লৰাই ল'ম গোটেইখিনি মিক্স কৰি। তাৰপিছত মই এইটো থৈ দিম ফ্ৰিজত থ'লেহে ডিজাৰ্টটো ভাল লাগে খাই। কাষ্টাৰ্ড হওক বা ফ্ৰুট চালাড হওক, সেইবোৰ ফ্ৰিজত নথ'লে খাই ভাল নালাগে। তো মই থৈ দিম ফ্ৰিজত অকণমান দেৰি কাৰণে। দেন বনাইছোঁ দাইলৰ পকৰি। আজি দাইলৰ পকৰি বনাম ভাবিছোঁ, কাৰণ আব্বাৰ যিহেতু ৰোজা আছে। দাইলৰ পকৰি বনালে মোৰ জানো কেলৈ নিমখটো সদায় বেছি হয়। এতিয়া মই ইমান অকণমান নিমখ দিছোঁ ন গাইজ, কিন্তু তথাপিতো সুদাকৈ মানে খাওঁতে নিমখটো বহুত বেছি লাগিছিলে। আৰু পোলাও চোলাৰ লগত মিলাই খাই তেতিয়া ইমান নালাগে বাৰু। আৰু মই দিছোঁ অকণমান নিমখ আৰু অকণমান জিৰা গুড়ি, হালধি নাই দিয়া মই। তাৰপিছত ধুনীয়াকৈ এইকেইটা ফ্ৰাই কৰি ল'ম। আজি কাবুলী বুট বইল কৰিছোঁ ভাজিবৰ কাৰণে, আৰু লগতে এটা বস্তু বনাম। এয়া কেইটামান লৈ লৈছোঁ বইল বুট, তাতে মই দিছোঁ মিঠা দৈ, আৰু দিম মই অকণমান জিৰা, ধনিয়া, অকণমান নিমখ। যোনে মানে দহি বৰা টাইপ বস্তুবোৰ খাই ভাল পায়, তো তেওঁলোকে এইটো খাই ভাল পাব। চাট খাই যোনে ভাল পায়, ইয়াত দিব লাগিছিলে আৰু অকণমান চাট মছলা, বাট মোৰ ওচৰত নাছিলে চাট মছলা। আৰু অকণমান তেতেলী চচ যদি দিব পাৰে মানে বহুত টেষ্টি হ'ব এইখিনি খাবলৈ কাৰণে। একো নিদিয়াকৈ মই মাত্ৰ এইকেইটা বস্তু দিছোঁ, তথাপিতো খাবলৈ ইমানেই টেষ্টি হৈছিলে নহয়। মই মানে এইটোৱে আগে খাই লৈছোঁ মোৰ প্লেটখনত ইফতাৰীত। বহুত টেষ্টি হৈছিলে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। যদি আপোনালোকৰ ওচৰত থাকে চাট মছলা দি দিব, আৰু টেষ্টটো ইনহেঞ্চ কৰে। আৰু এইফালে বুটকেইটা মই যিকেইটা বাকী থাকিলে সেইকেইটা মই তেলত দি দিছোঁ এটা জলকীয়া দি, আৰু দিম অকণমান নিমখ, অকণমান হালধি। পিঁয়াজ চিয়াজ দিয়া নাই, কাৰণ বুটকেইটা মই মানে অলপ মচমচীয়া টাইপত ভাজিলোঁ, তো তেতিয়া খাবলৈ ভাল লাগিব অলপ ক্ৰাঞ্চি থাকিলে। তো গেছটো বঢ়াই থৈছোঁ, কমোৱা নাই, কাৰণ অলৰেডি সিজিয়ে আছে। এতিয়া অকণমান ওপৰটো টান হ'বলৈহে আছে। তো গেছটো বঢ়াই মই এনেকৈ 10 মিনিটমান ভাজিম, তেতিয়া বুটটো ধুনীয়া হৈ যাব খাবলৈ।
আৰু যদি আপোনালোকে ইচ্ছা কৰে বইল নকৰাকৈও তিয়াই থৈ যেতিয়া ফুলি যায় তাৰপিছতো এনেকৈ ভাজিব পাৰে তেলত, তেতিয়াও খাই ভাল লাগে। আৰু এতিয়া আহি গ'লোঁ ইফতাৰ উলিয়াবৰ কাৰণে। যিকেইটা বস্তু বনাইছিলোঁ এটা এটাকৈ টেবুলত প্ৰথমে থৈ লৈছোঁ, তাৰপিছত আমাক সকলোৰে প্লেটত দি যাম। সকলোৰে মানে কোন আৰু আব্বা, মই আৰু হাজবেণ্ডহে, আৰু ভাইটিক মাতো কেতিয়াবা আহে বাৰুহি। আৰু এয়া চাওকচোন কাষ্টাৰ্ডখন কিমান ধুনীয়া হৈ গ'ল, ডাঠো হৈ গ'ল আৰু খাবলৈও টেষ্টি হৈ গ'ল। চাহ খোৱা টাইমত আজিও লগ পাইছোঁ সদায় নিচিনাকৈ। মই ধুনীয়াকৈ ৰঙা চাহ একাপ লৈছোঁ আৰু খাই আছোঁ। পকৰি, কোফতা, বুট সেইবোৰ দি। ইফতাৰী দিব নাখালোঁ নহয়, চব থৈ দিওঁ মই, পিছত মানে চাহৰ লগত খাই দিওঁ আৰু। চাহৰ লগত খাই ভাল লাগে। দাইলে পকৰি খাই কোনে কোনে ভাল পায় ক'বচোন। আৰু দাইলে পকৰিটো বিশেষকৈ দাইলটো যেতিয়া গোটা গোটা হৈ থাকে তেতিয়া খাই বেছি ভাল লাগে, টেষ্টি। কিন্তু ৰমজান মাহত যিটো মানে ভাল লাগে, খাবলৈ হেঁপাহ লাগে, অন্য মাহত সেইটো মানে বনালেও হেঁপাহ নালাগে, মানে চাবচোন।